নমস্কাৰ। সমগ্ৰ দেশ কঁপাই যোৱা এটি ঘটনা যিটোৰ বিষয়ে হয়তো বহুতে গম পোৱা নাই বা বহুতে ইয়াৰ বিষয়ে আলোচনাও কৰা নাই। কলিকতাৰ আৰজিকাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত সংঘটিত হৈছিল এটা বিশেষ ঘটনা। ঘটনাটো আছিল এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু হত্যাৰ লগত জড়িত থকাৰ সন্দেহত চিকিৎসালয়খনৰে এগৰাকী স্বেচ্ছাসেৱী কৰ্মীক গ্ৰেপ্তাৰ কৰিছে বৰ্তমান তাৰ পুলিচে। তেওঁৰ নাম হৈছে সঞ্জয় ৰয়। সঞ্জয় ৰয় সাধাৰণতে আগতে পুলিচৰ লিংকমেন হিচাপে কাম কৰা বুলি সন্দেহ কৰিছে আৰু যাৰ কাৰণে তেখেতে যিকোনো অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰে আৰু এনে বহু অপৰাধ তেওঁ আগে পিছেও কৰি আহিছে আৰু তেওঁ হাত দীঘল মানুহ কাৰণে ইয়াৰ পৰা বাচি আহিছে। এতিয়া কথা হ'ল সেই মহিলা প্ৰশিক্ষাৰ্থীগৰাকীয়ে যিদিনাখন নীৰজ চোপ্ৰাই ভাৰতৰ পতাকা সদায় উচ্চ কৰি ৰাখিবৰ কাৰণে অলিম্পিকত যুঁজি আছিল, সেই সময়ত তেখেতে ডিউটি শেষ কৰি মহিলাগৰাকীয়ে ছেমিনাৰ হলত শুবলৈ গৈছিল আৰু তেওঁৰ টোপনি যোৱাৰ সুযোগ লৈ স্বেচ্ছাসেৱী সেই কৰ্মীগৰাকী সঞ্জয় ৰয়ে তেখেতক বহি থকাৰ সময়তে মূৰত আঘাত কৰি পিন্ধি থকা চশমাযোৰ চকুত সোমাই গৈছে, এনেকুৱা ধৰণে আঘাত কৰিছিল, মূৰত আঘাত কৰিছিল আৰু তাৰে সেই সময়ত সন্দেহ কৰা হৈছে বহুকেইগৰাকী চিকিৎসকৰ নীৰজ চোপ্ৰাৰ খেল বহু ৰাতিলৈকে চাই আছিল। কিন্তু কি হ'ল কি নহ'ল কোনেও গম নাপালে আৰু কাৰ হাতত ইমান ডাঙৰ এটা ঘটনা সংঘটিত হ'ল, সেই হস্পিটেলত CC কেমেৰাৰ ব্যৱস্থাৰ কি হ'ল, ইমানবোৰ ঘটনা ঘটি যোৱাৰ পিছতো কোনো সন্দেহ নাই। কেৱল মাত্ৰ সঞ্জয় ৰয়ৰ এয়াৰবাডছডাল তাত পৰি যোৱাত তেওঁৰ মোবাইলৰ সৈতে কানেক্ট হোৱাতহে গম পাইছে যে এই ঘটনাটো তেওঁ সংঘটিত কৰিছে। বৰ্তমানে তেখেতৰ যিগৰাকী মহিলা প্ৰশিক্ষাৰ্থী আছিল, তেওঁৰ কনিষ্ঠ প্ৰশিক্ষাৰ্থীসকলে দোষীৰ শাস্তি বিচাৰি আৰু নিৰ্যাতিতাৰ ন্যায় বিচাৰি বৰ্তমান তেওঁলোকে নিজৰ কাম বন্ধ ৰাখিছে। এতিয়া কথাটো হ'ল আমাৰ এই ঘটনাবোৰ সঘনাই যে ঘটি থাকে তাৰ ফল কেতিয়া পাম, দোষীয়ে শাস্তি কেতিয়া পাব। এতিয়া প্ৰতিটো ঘটনা ঘটাৰ পিছতে আমি প্ৰতিবাদ কৰিব লাগে। কিহৰ কাৰণে প্ৰতিবাদ নকৰাকৈ প্ৰমাণ থকাৰ পিছতো এগৰাকী দোষীক শাস্তি দিবলৈ আমাৰ চৰকাৰ বা আমাৰ আইন কিহৰ কাৰণে সক্ষম নহয়। এনেকুৱাই যদি হয়, কোন পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক, বিশেষকৈ ল'ৰাৰ লগত এনেকুৱা ধৰণৰ ঘটনা প্ৰায় সংঘটিত নহয়, যি সংঘটিত হয় এগৰাকী ছোৱালীৰ লগতে হয়। কোন পিতৃ মাতৃয়ে সাহস কৰি এগৰাকী ছোৱালীক এনেকুৱাকৈ ৰাতি ডিউটি কৰিবলৈ যাবলৈ দিব, আৰু যদি নিদিয়েই তেন্তে কি হ'ব? ছোৱালীসকল কি ঘৰৰ ভিতৰতে সোমাই থাকিব নেকি? এই ধৰণৰ ঘটনাসমূহে আমাক বাৰে বাৰে উদঙাই দিয়ে যে আমি কিমান সভ্য আৰু কিমান সভ্য হ'বলৈ আমি বাকী আছে। বিংশ শতিকাত চাগে মানুহবোৰে ভাবিছিল একবিংশ শতিকাত উন্নত প্ৰযুক্তিবিদ্যা, পঢ়া শুনা, শিক্ষা দীক্ষা সকলো ফালৰ পৰা মানুহ উন্নত হ'ব আৰু ল'ৰা ছোৱালী সমানে সমানে আগবাঢ়িব পাৰিব, ছোৱালীও ৰাতি ডিউটি কৰিব পাৰিব। কিন্তু তেওঁলোকে ভুল ভাবিছে। বৰ্তমানৰ আমাৰ কিছু সংখ্যক মানুহ জঘন্য হৈয়ে আছে, সেই জংঘলত বাস কৰা হিংস্ৰ হৈয়ে আছে। এইবোৰ ঘটনা তেতিয়াহে সংঘটিত নহ'ব যেতিয়া এনে মানসিকতাৰ মানুহবোৰক আইনৰ দণ্ডিত লৈ আইনে শাস্তি প্ৰদান কৰিব আৰু তেওঁলোকক দেখি আন লোকসকলে ভয় কৰিব। আহক আমি এই ঘটনাৰ বিষয়ে মাত মাতোঁ, যোনে যেনেকৈ পাৰে চৰকাৰে যাতে ৰাইজৰ দাবীবিলাক মানিব পাৰে আৰু দোষীয়ে উচিত শাস্তি পায় আৰু নিৰ্যাতিত পৰিয়ালে ন্যায় পায়, তাকে কামনা কৰিছোঁ। ধন্যবাদ।